হিমন্ত বিশ্ব শৰ্মাক হেনো ৰাতি ৰাতি ফোন কৰে অখিল গগৈয়ে। মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাবাৰ এটা ফোন আহে যে অখিল গগৈ ফোন আহে। এই কথা নিজেই ৰাজহুৱাকৈ ক'লে মুখ্যমন্ত্ৰীয়ে। মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাবাৰ এটা ফোন আহে যে অখিল গগৈ ফোন আহে, বেলেগৰ ফোন নাহে। আৰু এদিন দুদিন নহয়, সদায় আহে। যোৱাকালিও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনা আহিছিল, সদায় আহে। আহিলে মই বেয়া নাপাওঁ, খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা পতা আগত দিলে দিনত কিয় গালি গেলাজ কৰ। কিন্তু অখিল গগৈও ৰৈ নাথাকিল, মুকলিকৈ হিমন্ত বিশ্ব শৰ্মাক দিলে প্ৰত্যাহ্বান। মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভালকে ভাব দিয়া নাই। আপোনাৰ যদি দম আছে, এনেকুৱা ভাষাত আন কোনেও নিশ্চয় আপোনাক নকয়। যদি আপোনাৰ দম আছে, মই আঙুলিটোৱে কৈছো আপোনাক, যদি আপোনাৰ দম আছে, মই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰা প্ৰমাণ। অখিল গগৈৰ প্ৰত্যাহ্বান, কলিজাত দম থাকিলে মুখ্যমন্ত্ৰীয়ে কল লিষ্ট ৰাজহুৱা কৰক। মই মুখ্যমন্ত্ৰীক সেইকাৰণে চেলেঞ্জ কৰিছো, মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। তেখেতৰ যদি সাহস আছে, তেখেতৰ যদি দম আছে, তেখেতৰ যদি কলিজা আছে, এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। মইতো আপোনাক একদম নিধক গালি দিছো মুখ্যমন্ত্ৰী মহোদয়, মই নিধক গালি দিছো আপোনাক। আপুনি প্ৰমাণ কৰক যে মই সদায় ৰাতি 11টা বজাৰ পাছত আপোনালৈ ফোন কৰোঁ। পাৰিবনে নোৱাৰে কওক? সাহস আছে আপোনাৰ? ফালতুৰাম সাহস আছে আপোনাৰ? মিছা কথা ক'বলৈ আহিছে আপুনি। হিমন্ত বিশ্ব শৰ্মাই যে কৈছে যে অখিল গগৈয়ে সদায় ৰাতি 11টা বজাৰ পাছত হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে, মোক সেই ফোনৰ এতিয়া তথ্য লাগে। প্ৰথম কথা, মই যে ফোন কৰোঁ নিশ্চয় কল ৰেকৰ্ড থাকিবই নহয় জানো মুখ্যমন্ত্ৰীৰ ওচৰত। মই অসমৰ মুখ্যমন্ত্ৰীক সেইকাৰণে প্ৰত্যাহ্বান জনাইছোঁ যে তেখেতে যে কৈছে কালি মই ফোন কৰিছিলোঁ, পৰহি মই ফোন কৰিছিলোঁ, তাৰ আগদিনা মই ফোন কৰিছিলোঁ, তাৰ আগদিনা মই ফোন কৰিছিলোঁ, এই 4 দিন একেৰাহে ফোন কৰি আছোঁ আৰু সদায় ৰাতি 11টা বজাৰ পিছত মই ফোন কৰোঁ। এই ফোনৰ কল ৰেকৰ্ড মোক লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে মই যে তেখেতক সদায় 11টা বজাৰ পাছত ফোন কৰোঁ, সেই কথাৰ প্ৰমাণ কৰিব পৰাকৈ তেখেতে কল ৰেকৰ্ডখিনি মোক দিব লাগে, কাৰণ তেখেতে ৰাজহুৱাকৈ এই কথা কৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে যদি অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক সদায় ৰাতি 11টা বজাৰ পিছত ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মই অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰিম। আৰু যদি হিমন্ত বিশ্ব শৰ্মাই প্ৰমাণ কৰিব নোৱাৰে, মুখ্যমন্ত্ৰী হিচাপে তেওঁ পদত্যাগ কৰিব লাগে। মোৰ এইটো প্ৰত্যাহ্বান। হিমন্ত বিশ্ব শৰ্মাক মই প্ৰত্যাহ্বান জনাইছোঁ, মই চেলেঞ্জ কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক এজন বিধায়কে প্ৰত্যাহ্বান জনাইছে। প্ৰত্যাহ্বানটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই সদায় ৰাতি 11টা বজাৰ পাছত তেখেতলৈ ফোন কৰোঁ, আৰু কালি কৰিছিলোঁ, পৰহি কৰিছিলোঁ, তাৰ আগদিনা কৰিছিলোঁ, তাৰ আগদিনাও কৰিছিলোঁ, সদায় মই ফোন কৰোঁ। গতিকে নিশ্চয় তেখেতৰ ওচৰত কল ৰেকৰ্ড থাকিব। মই মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰত্যাহ্বান জনাইছোঁ যে মই হিমন্ত বিশ্ব শৰ্মাৰ লগত ডেইলি কথা পাতোঁ বুলি তেখেতে প্ৰমাণ কৰিব লাগে। যদি সঁচাকৈ প্ৰমাণ কৰিব পাৰে, কালি ফোন কৰিছিলোঁ বুলি, পৰহি ফোন কৰিছিলোঁ বুলি, তাৰ আগদিনা ফোন কৰিছিলোঁ বুলি, তাৰ আগদিনা ফোন কৰিছিলোঁ, বা ৰাতি সদায় 11টা বজাৰ পিছত ফোন কৰোঁ বুলি যদি তেখেতে প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে মই বিধায়কৰ পদ ত্যাগ কৰিম। আৰু যদি তেখেতে এইটো প্ৰমাণ কৰিব নোৱাৰে, তেখেতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লাগে। এইটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰত্যাহ্বান। কাৰ কিমান দম আছে এতিয়া ওলাব, কাৰ কিমান সাহস আছে এতিয়া ওলাব। যদি দম আছে ভাই হিমন্ত, এতিয়া আপুনি মোৰ লগত এইটো প্ৰত্যাহ্বান গ্ৰহণ কৰক। চেলেঞ্জ কৰিছোঁ মই মুখ্যমন্ত্ৰী মহোদয়, আপুনি চেলেঞ্জ গ্ৰহণ কৰক। আপুনিতো কয় যে আপুনি বৰ দমদাৰ মানুহ, আপুনি অসমৰ হিৰো, আপুনি অসমৰ গুণ্ডা, আপুনি অসমৰ একদম বছ। আপোনাক মই চেলেঞ্জ কৰিছোঁ, আপোনাক মই চেলেঞ্জ কৰিছোঁ। বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছে যে যদি হিমন্ত বিশ্ব শৰ্মাই সদায় তেওঁক ৰাতি 11টা বজাত অখিল গগৈ ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, যোৱাকালি, পৰহি, তাৰ আগদিনা আৰু তাৰ আগদিনা সদায় যদি মই ফোন কৰা বুলি প্ৰমাণ কৰিব পাৰে, মই বিধায়কৰ পদ ত্যাগ কৰিম। আৰু যদি নোৱাৰে, তেখেতে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে। পাৰিবনে নোৱাৰে কওক? চেলেঞ্জ। তেখেতে কৈছিলে যে শিৱজনৰ সন্মুখত মিছা কথা নকয়, কিন্তু শিৱজনৰ সন্মুখতে তেওঁ গোকাত মিছা কথা কৈ গ'ল। কিয় মিছা কথা কৈ গ'ল? ভয় কৰিছে। শিৱসাগৰত তাৰমানে গৌৰৱ গগৈ জিকিব, গৌৰৱ গগৈ জিকিবৰ কাৰণে হিমন্ত বিশ্বৰ সময়ত মূৰটো গৰম হৈছে, তেওঁ পগলাৰ নিচিনা হৈছে।
তেওঁ শুব পৰা নাই, তেওঁ মাথাটো গৰম হৈ গৈছে, নহয় জানো? সেইকাৰণে মোক এনেকুৱা বদনাম কৰিবৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ চেলেপৰ কথা কৈছে। মই মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছোঁ, মুখ্যমন্ত্ৰী যদি দম আছে তেখেতে কল ৰেকৰ্ড উলিয়াই তেখেতে মই সদায় ফোন কৰাৰ প্ৰমাণ দিয়ক। মই অসমৰ ৰাইজক ক'ব খুজিছোঁ যে মুখ্যমন্ত্ৰী হোৱাৰ পাছত আৰু মই বিধায়ক হোৱাৰ পাছত এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মালৈ 10-12 বাৰমান ফোন কৰিছোঁ। এতিয়ালৈকে গোটেই 3 বছৰীয়া কাৰ্যকালত মই 10ৰ পৰা 12 বাৰমান ফোন কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই মোলৈ এতিয়ালৈকে কি জানে 6 বা 7 বাৰমান ফোন কৰিছে। মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাৰোবাৰ এটা ফোন আহে অখিল গগৈ ফোন।